নিৰ্বাচন খেলিম নিশ্চয় নিৰ্বাচন খেলিম আজিৰ সভাত সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আগন্তুক 2026 চনৰ সাধাৰণ নিৰ্বাচনত মাখন তামুলীদেৱৰ নেতৃত্বত বিহপুৰীয়া সমষ্টিত অগপৰ বিজয় ধ্বজা ওলাম আজিৰ সভাৰ এয়াই সিদ্ধান্ত এতিয়ালৈকে ভূপেন বৰা আহিছে বুলিতো গম পোৱা নাই আমি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি খবৰ পাই আছোঁ যে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অসম গণ পৰিষদ বিহপুৰীয়া বিধানসভা সমষ্টিৰ সিদ্ধান্ত কি হয় পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম বিশেষকৈ অসম গণ পৰিষদৰ ভেটি বিহপুৰীয়া সমষ্টিত অতিশয় শক্তিশালী আৰু এই শক্তিশালী ভেটি আমি আগন্তুক 2026 চনৰ নিৰ্বাচনত প্ৰতিপন্ন কৰিম এতিয়ালৈকে বিজেপিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিতো আমি এতিয়ালৈকে গম পোৱা নাই বা আমালৈ এতিয়ালৈকে খবৰ অহা নাই আমাক কেন্দ্ৰীয় নেতৃত্বই 100% আশ্বাস প্ৰদান কৰিছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব হোৱাটো নিশ্চিত আজিৰ সিদ্ধান্ত আগন্তুক নিৰ্বাচনত আমি নিৰ্বাচনী বৈতৰণি কেনেধৰণে পাৰ কৰিম আগন্তুক নিৰ্বাচনত আমাৰ দলৰ কৰ্মীসকলৰ ভূমিকা কি ধৰণৰ হ'ব আগন্তুক নিৰ্বাচনত আমাৰ কৰ্মীসকলে মিত্ৰ দলৰ কৰ্মীসকলক সমভাৱাপন্ন এটা মনোভাৱেৰে লৈ কেনেধৰণে আগবাঢ়িব সেই বিষয়েহে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম গণ পৰিষদ দলৰ ভেটি 1985 চনৰ পৰা বৰ্তমান দিনলৈকে বিহপুৰীয়া সমষ্টিত অতিশয় শক্তিশালী আৰু আপোনালোকৰ সকলোৰে জ্ঞাত যে বিহপুৰীয়া সমষ্টিত এতিয়া পৰ্যন্ত আজি পৰ্যন্ত 40 সহস্ৰাধিক অসম গণ পৰিষদ দলৰ ভোটাৰ আছে 40 সহস্ৰাধিক এই ভোটাৰৰ লগত লৈ আৰু বাকী আমাৰ মিত্ৰজোঁটৰ আমি যিসকল আমাৰ ভোটাৰ আছে মিত্ৰজোঁটৰ ভোটাৰ আৰু আমি আশা কৰোঁ যদি মাখন তামুলীদেৱৰ নেতৃত্বত যেতিয়া আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম বিৰোধী পক্ষৰ বহুসংখ্যক নেতা বহুসংখ্যক কৰ্মীয়ে আহি মাখন তামুলীদেৱক অসম গণ পৰিষদৰ প্ৰতীক চিহ্ন হাতীৰ ছবিত ভোট দি বিপুল সংখ্যক ভোটত জয়যুক্ত কৰাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত